Hello everyone, welcome to my YouTube channel. এইটো ভিডিওত chapter 14 try this page number 268 or question number 1 পৰা 5 লৈ প্ৰতিটো প্ৰশ্নৰ সমাধান অতি সহজভাৱে কৰি দিয়া হৈছে। যদি সম্পূৰ্ণ ভিডিওটো তোমালোকে চোৱা শিকিব পাৰিবা কেনেকৈ প্ৰটেক্টৰৰ সহায়ত কোণ আঁকিব লাগে, স্কেল আৰু কম্পাছৰ সহায়ত কেনেকৈ এটা কোণৰ সমান কোণ আঁকিব পাৰি বা ক'ব পাৰি এটা কোণক কেনেকৈ কপি কৰিব পাৰি। স্কেল আৰু কম্পাছৰ সহায়ত কেনেকৈ এটা কোণৰ বাইসেক্টৰ আঁকিব পাৰি বা সমদ্বিখণ্ডক আঁকিব পাৰি বা এটা কোণক কেনেকৈ সমান দুটা ভাগত ভাগ কৰিব পাৰি। কেনেকৈ প্ৰটেক্টৰ বা কোণমানজন ব্যৱহাৰ নকৰাকৈ অকল স্কেল আৰু কম্পাছ ব্যৱহাৰ কৰি কোণ আঁকিব পাৰি। Question number 1, with the help of a protractor draw an angle of given measure. ইয়াৰ অৰ্থ প্ৰটেক্টৰ বা কোণমানজনৰ সহায়ত তলত দিয়া যোগবিলাকৰ কাৰণে কোণ অংকন কৰা। এক নম্বৰত আছে 30 ডিগ্ৰী। এই কোণটো কেনেকৈ অঁকা হ'ব তোমালোকে স্টেপ বাই স্টেপ মনত ৰাখিবা। প্ৰথমে যিকোনো দৈৰ্ঘ্যৰ এটা ৰেখাখণ্ড বা লাইন সেগমেন্ট আঁকিবা। তাৰ পিছত লাইন সেগমেন্টৰ যিকোনো নাম দিবা। মই এ বি বুলি দিলোঁ। তোমালোকে কোণটো এ বিন্দুটো আঁকিব পাৰা, পি বিন্দুটো আঁকিব পাৰা। মই এ বিন্দুত অংকন কৰিম। প্ৰথমে তোমালোকে চোৱা কোণমানজনৰ এই যেটো লাইন আছে এই লাইনটোৰ ওপৰত বহাব লাগিব বা সেট কৰিব লাগিব। আৰু আমি যেহেতু কোণটো এ বিন্দুত আঁকিম তোমালোকে চোৱা কোণমানজনৰ এই যে বিন্দুটো আছে এই বিন্দুটো এৰ ওপৰত বহিব। মই কেনেকৈ কোণমানজনটো এই লাইন সেগমেন্টৰ ওপৰত সেট কৰো তোমালোকে ভালকে মন কৰা। তোমালোকে চোৱা কোণমানজনৰ এই বিন্দুটো ঠিক এই বিন্দুৰ ওপৰত আছে আৰু এই লাইনটো লাইন সেগমেন্টৰ ওপৰত একদম এক্স্যাক্টলি মিলি আছে। তাৰ পিছত চোৱা কোণমানজনৰ 30 ডিগ্ৰী ইয়াতেও আছে ইয়াতেও আছে। আমি কোনটো 30 ডিগ্ৰী লম, এইটো লম নে এইটো লম? আমি কোনটো 30 ডিগ্ৰী লম এইটো নিৰ্ভৰ কৰিব আমাৰ বিন্দুটো ক'ত আছে ইয়াতে আৰু বিন্দুটোৰ কোনফালে লাইন সেগমেন্টটো আছে, ইটো সাইডত আছে না এইটো সাইডত। তোমালোকে চোৱা বিন্দুটোৰ ইফালে লাইন সেগমেন্ট আছে, গতিকে আমি চাব লাগিব বিন্দুটোৰ যিফালে লাইন সেগমেন্টটো আছে সেইটো সাইডত পৰা বাঢ়ি বাঢ়ি গৈ থকা কোণৰ মান ল'ব লাগিব। এতিয়া চোৱা যেহেতু বিন্দুটোত ইফালে লাইন সেগমেন্ট আছে ইফালে বাঢ়ি বাঢ়ি থকা কোণটো আছে, ওপৰৰ যি কোণবিলাক আছে এইটো 180 170 160 এইটো কমি কমি গৈ থকা, এইটো নহয় বাঢ়ি বাঢ়ি গৈ থকা তলৰ ফালে আছে 0 ডিগ্ৰী 10 ডিগ্ৰী 20 ডিগ্ৰী 30 ডিগ্ৰী। আমি এইটো 30 ডিগ্ৰী ল'ব লাগিব আৰু তোমালোকে ইয়াতে এটা চিন দিবা। আমি কিন্তু সেই 30 ডিগ্ৰী ল'ব নোৱাৰো কাৰণ সেইটো ওপৰৰ যেটো কমি কমি গৈ থকা ডিগ্ৰী আছে তাত গৈ পৰিছে। এতিয়া এই 30 ডিগ্ৰীৰ বিন্দুটো য'ত দিয়া হৈছে এই বিন্দুটোৰ লগত এই বিন্দু সংযোগ কৰিব লাগিব। এই বিন্দুৰ লগত 30 ডিগ্ৰীৰ চিন দিয়া বিন্দুটো সংযোগ কৰিলে আমি এনেকৈ পাম আৰু এইটোৱে 30 ডিগ্ৰী হ'ব। লাইনটোৰ শেষৰ ফালে এটা কাট চিন দিবা আৰু ইয়াতে এটা চিন দিবা। যেহেতু আমি ইয়াতে এ বি দিছো এইটো সি বুলি দি দিওঁ আৰু এনেকৈ এটা চিন দি দিওঁ ইয়াতে 30 ডিগ্ৰী বুলি লিখি দিব পাৰো। গতিকে এংগেল BAC হৈছে আঁকিবলগীয়া 30 ডিগ্ৰী কোণ। লিখিবা therefore এংগেল BAC equal to 30 ডিগ্ৰী আৰু কোণৰ নামটো দিওতে মনত ৰাখিবা কোণটো যি বিন্দুত হৈছে অৰ্থাৎ A সেইটো মাজত ৰাখিব লাগিব আৰু একফালে B থাকিব আনফালে C থাকিব। 2 নম্বৰত আঁকিব লাগিব 50 ডিগ্ৰী কোণ। কোণ আঁকিবৰ কাৰণে আমি প্ৰথমে এটা লাইন সেগমেন্ট আঁকিব লাগিব। সেই লাইনটো এইদৰে আঁকি লওঁ। এই লাইনটোৰ এইটো সাইডত কাট চিন দিয়া হ'ব আৰু মই এই বিন্দুটো কোণ আঁকিম। যিকোনো নাম দিব পাৰো, এইটো P এইটো Q বুলি দিলোঁ। কোণ আঁকোতে আমি প্ৰথমে যেটো কাম কৰিব লাগিব এই লাইনটোৰ ওপৰত কোণমানজনৰ এই লাইনটো সেট কৰিব লাগিব। লগতে যি বিন্দুত কোণ আঁকা হ'ব সেই বিন্দুটোৰ লগত এই বিন্দুটো মিলাব লাগিব। যেনে মই P বিন্দুত কোণ আঁকিম P বিন্দুৰ লগত এইটো মিলিব লাগিব। তাৰ পিছত কোণমানজনটো তোমালোকে এইদৰে সেট কৰিবা। চাইলে মই P বিন্দুত কোণমানজনৰ নিৰ্দিষ্ট বিন্দুটো সেট কৰিলো। আমি আঁকিব লাগিব 50 ডিগ্ৰী। তোমালোকে চোৱা কোণমানজনত দুটা 50 ডিগ্ৰী আছে, ইয়াতে এটা 50 ডিগ্ৰী ইয়াতে এটা 50 ডিগ্ৰী। এতিয়া কোনটো 50 ডিগ্ৰী হ'ব তোমালোকে চাবা যি বিন্দুত কোণ আঁকা হ'ব সেই বিন্দুটোৰ কোনফালে আমাৰ লাইনটো আছে। তোমালোকে চোৱা এই বিন্দুটোৰ বাওফালে লাইনটো আছে, গতিকে আমি বাওফালৰ পৰা চাব লাগিব। যেহেতু যেটো বিন্দুত আমি কোণ আঁকিম সেই বিন্দুটোৰ বাওফালে লাইনটো আছে
গতিকে আমি চাব লাগিব বাওঁফালৰ পৰা বাঢ়ি বাঢ়ি গৈ থকা কোণৰ যোগ ক'ত আছে। তোমালোকে চোৱা তলৰ ফালে 180 170 160 150 এইটো কমি কমি গৈ থকা, আমি এইটো ল'লে নহ'ব, আমি বাঢ়ি বাঢ়ি গৈ থকা 0 10 20 30 40 50 বাঢ়ি বাঢ়ি গৈ থকা এইটো আৰু 50 হ'ব ইয়াতে। তাৰপিছত এই বিন্দুটোৰ লগত আমি পি বিন্দু সংযোগ কৰি দিম। সংযোগ কৰিলে আমি এই ধৰণৰ এটা লাইন পাম। লাইনটোৰ এইটো সাইডত এটা কাট চিন বা এৰো দিবা আৰু ইয়াতে যিকোনো এটা বিন্দু দিবা আৰু তাৰ নাম যিকোনো এটা দিলে হ'ল। পি কিউ এটো আৰ বুলি দি দিওঁ। পিছত এই পি বিন্দুত এনেকুৱা এটা চিন দি দিওঁ, কোণৰ চিন, আৰু ইয়াতে লিখি দিলে হ'ব 50 ডিগ্ৰী। লগতে লিখি দিবা দেয়াৰ ফৰ এংগেল কিউ পি আৰ ইকুয়াল টু 50 ডিগ্ৰী। আকৌ মাজত কি থাকিব, আমি যিটো বিন্দুত কোণ আঁকিছোঁ অৰ্থাৎ পি মাজত ৰাখিবা আৰু বাকি দুইফালে দুটা আখৰ লিখিলে হ'ল। 3 নম্বৰ 47 ডিগ্ৰী। কোণ আঁকিবৰ কাৰণে আমি প্ৰথমে এটা লাইন ড্ৰ কৰিব লাগিব। এনেকৈ এটা লাইন ড্ৰ কৰা হ'ল। এতিয়া কোণ তোমালোকে এইফালেও আঁকিব পাৰিবা, এইফালেও আঁকিব পাৰিবা। এইটো কোণ মই এতিয়া বাওঁফালে আঁকিম। তাৰ কাৰণে মই যিকোনো নাম দিব পাৰোঁ, এইটো এ বুলি দিলোঁ আৰু এই লাইনটো এ কাট চিন দিলোঁ, ইয়াতে বি বুলি দিয়া হ'ল। এই বিন্দুত মই এতিয়া কোণ অংকন কৰিম। কোণ আঁকিবৰ কাৰণে আমি এই লাইনটোৰ লগত এইটো লাইন মিলাব লাগিব আৰু যেহেতু এই বিন্দুত কোণ অংকন কৰিম, এই বিন্দুৰ লগত এই বিন্দুটো একদম এক্সাক্টলি মিলি থাকিব লাগিব। তাৰপিছত তোমালোকে এইদৰে লাইনটোৰ লগত কোণমানজনটো সেট কৰিবা। 47 ডিগ্ৰী 40 আৰু 50ৰ মাজত থাকিব, কিন্তু আমি এইটো যোগটো কোনফালৰ পৰা ল'ম আমি চাব লাগিব। যি বিন্দুত কোণ অংকন কৰিম তাৰ কোনফালে লাইনটো আছে চাই লোৱা। এই বিন্দুত কোণ অংকন কৰিম আৰু লাইনটো এইটো সাইডত আছে, গতিকে আমি ইফালে যোগ ল'ব লাগিব। এতিয়া চাব লাগিব এইটো সাইডত বাঢ়ি বাঢ়ি গৈ থকা কোণ কোনটো, ওপৰটো নে তলৰটো। চাই লোৱা ওপৰৰ ফালে আছে কমি কমি গৈ থকা আৰু তলত 0 10 20 30 40 50 এনেকৈ আছে। যেহেতু তলৰ ফালে বাঢ়ি বাঢ়ি গৈ থকা কোণ আছে, আমি তলৰ যোগটো ল'ব লাগিব। 47 40 আৰু 50ৰ মাজত থাকিব, কিন্তু এক্সাক্টলি ক'ত হ'ব। তোমালোকৰ সুবিধাৰ কাৰণে মই 40ৰ পৰা 50 এইখিনি মই ডাঙৰ কৰি দেখুৱাইছোঁ। এতিয়া চাই লোৱা এই লাইনটো হৈছে 40 ডিগ্ৰীৰ লাইন আৰু এইটো লাইন হৈছে 50 ডিগ্ৰীৰ লাইন। আমি ল'ব লাগিব 47, 40তকৈ বেছি 50ৰ তলত থাকিব। 47 পাবৰ কাৰণে আমি 40ৰ পৰা গণি গণি যাব লাগিব। এটা সৰু ভাগ ল'লে 1 হ'ব, অৰ্থাৎ 41 42 43 44 45 46 47। তোমালোকে চোৱা 47 এই বিন্দুটোলৈকে হ'ব। তাৰপিছত এই বিন্দুটোৰ লগত এই বিন্দু আমি এতিয়া সংযোগ কৰিলে কোণটো পাই যাম। এই বিন্দুৰ লগত আমি 47ৰ বিন্দুটো সংযোগ কৰি দিলোঁ। ইয়াতে এটা কাট চিন দিবা আৰু ইয়াতে এটা বিন্দু দিয়াৰ পিছত কিবা এটা নাম দিব লাগিব। এ বি আছে, গতিকে ইয়াতে চি নেম দি দিওঁ আৰু এইটো হ'ব 47 ডিগ্ৰী। তলত লিখি দিবা দেয়াৰ ফৰ এংগেল চি এ বি ইকুয়াল টু 47 ডিগ্ৰী। নামটো দিওঁতে মনত ৰাখিবা কোণটো যি বিন্দুত গঠিত হৈছে সেই বিন্দুটোৰ মাজত থাকিব, এ মাজত। 1 আৰু 4 নম্বৰ আমি আঁকিব লাগিব 85 ডিগ্ৰী। একেদৰে আমি প্ৰথমে এটা লাইন সেগমেন্ট আঁকি লওঁ। এইটো সাইডত মই এটা কাট চিন দি দিওঁ। ইয়াতে নাম মই যিকোনো দিব পাৰোঁ। এইটো ই বুলি দিলোঁ, এইটো ইয়াতে এটা এ বুলি দি দিলোঁ। এই বিন্দুত এতিয়া কোণ অংকন কৰা হ'ব। আগৰ দৰে আমি ইয়াতে এই লাইনটোৰ লগত এইটো লাইন মিলাব লাগিব আৰু এই বিন্দুটোৰ লগত এই বিন্দুটো মিলিব লাগিব। তোমালোকে এইদৰে মিলাবা। এতিয়া চাই লোৱা এক্সাক্টলি মিলি গৈছে। 85 ডিগ্ৰী মই কোনফালৰ পৰা ল'ম, এইটো সাইডৰ পৰা ল'ম নে এইটো সাইডৰ পৰা ল'ম। তোমালোকক আগতে কোৱা হৈছে বিন্দুটোৰ কোনফালে লাইনটো আছে। তোমালোকে চাই লোৱা লাইনটো এইটো সাইডত আছে। যেহেতু লাইনটো এইটো সাইডত আছে, আমি এনেকৈ গণি গণি যাম। এনেকৈ যদি গণো, আমি গণাটো সদায় বাঢ়ি বাঢ়ি থকাটো গণিব লাগে। তলৰটো চাই লোৱা কমি কমি গৈ আছে 180 170 160, সেইটো ল'লে নহ'ব, বাঢ়ি বাঢ়ি গৈ থকাটো আমি ল'ব লাগিব। তো 85 থাকিব। 80 আৰু 90ৰ মাজত আমি যদি এনেকৈ বাঢ়ি বাঢ়ি গৈ থকাটো লওঁ 0 10 20 30 40 50 60 70 80 90, 80 আৰু 90ৰ ঠিক মাজত থাকিব। তোমালোকে চাই লোৱা এইটো হৈছে 80ৰ লাইন, এইটো হৈছে 90 ডিগ্ৰীৰ লাইন। 80 আৰু 90ৰ ঠিক মাজত 85। আৰু মই জুম কৰি দিছোঁ যাতে তোমালোকে সৰু সৰু ভাগবিলাক অতি সহজে গম পোৱা। 80 আৰু 90ৰ মাজত সৰু সৰু 10টা ভাগ আছে, আমি 5টা ভাগ ল'লে 85 হ'ব।
গতিকে 80 ৰ পৰা 81 82 83 84 85 এই বিন্দুটোলৈকে হ'ব। তাৰপিছত এই বিন্দুৰ লগত সেই বিন্দুটো সংযোগ কৰি দিলে আমি কোণটো পাই যাম। ইয়াতে এটা কাটচিন দিবা, ইয়াতে এটা বিন্দু দিবা আৰু ই এফ ইয়াতে মই যিকোনো নাম দিব পাৰোঁ, জি বুলি দিলোঁ। এই কোণটিয়ে হ'ব 85 ডিগ্ৰী। তলত লিখিবা therefore এংগেল ই মাজত ৰাখিবা FEG ইকুয়াল টু 85 ডিগ্ৰী। মই একবাৰ বাওঁফালে কোণ আঁকিছোঁ, আনবাৰ সোঁফালে কোণ আঁকিছোঁ, যাতে তোমালোকে দুয়োটা প্ৰান্তত কেনেকৈ আঁকিব লাগে এই কৌশলটো তোমালোকে আয়ত্ত কৰিব পাৰা। 1 আৰু 5 নম্বৰ আমি আঁকিব লাগিব 97 ডিগ্ৰী। তাৰ কাৰণে যিকোনো এটা লাইন প্ৰথমে ড্ৰ কৰিব লাগিব। ইয়াতেও তোমালোকে কোণ যিকোনো এটা প্ৰান্তত আঁকিব পাৰা। মই আকৌ এইটো প্ৰান্ততে কোণ আঁকিম, সেইকাৰণে মই ইয়াতে এটা এৰো চিন দিলোঁ, ইয়াতে এ বুলি দিলোঁ, ইয়াতে বি বুলি দিলোঁ। এতিয়া আমি এই লাইনটোৰ লগত কম্পাছটো আমি সেট কৰিব লাগিব আৰু য'ত আমি কোণটো আঁকিম অৰ্থাৎ ইয়াতে এই বিন্দুটো কোণমাঞ্জনৰ এই বিন্দুটো ইয়াতে মিলাব লাগিব। তোমালোকে এই ধৰণে সেট কৰিবা যাতে এক্সাক্টলি লাইনটোৰ লগত মিলি যায় আৰু বিন্দুটোও মিলি যায়। এতিয়া আমি চাব লাগিব 97 ডিগ্ৰী আগতে আমি এইটো সাইডৰ পৰা যোগ ল'ম না এনেকে যোগ ল'ম। আগৰ দৰেই তোমালোকে চাবা যে বিন্দুটো য'ত আমি কোণ আঁকিম তাৰ কোনফালে লাইনটো আছে, লাইনটো ইফালে আছে, তাৰ মানে আমি যোগ এনেকে ল'ম। এনেকে অৰ্থাৎ বাঢ়ি বাঢ়ি গৈ থকাটো, এনেকে বাঢ়ি বাঢ়ি গৈ থকা ওপৰৰ ফালে আছে 97 ডিগ্ৰী। এইটো 90 আৰু 100ৰ মাজত থাকিব। 0 10 20 30 40 50 60 70 80 90 100 অৰ্থাৎ এইখিনিৰ মাজত থাকিব 90 আৰু 100ৰ মাজত। 90 আৰু 100ৰ মাজত 10টা সৰু সৰু ভাগ আছে, তাৰে আমি 7টা ল'ব লাগিব। গতিকে 90ৰ পৰা যদি আমি লওঁ 91 92 93 94 95 96 97 অৰ্থাৎ এইখিনিলৈকে আহিব। ইয়াতে মই চিন দি ল'লোঁ। তাৰপিছত এই বিন্দু দুটা আমি সংযোগ কৰিব লাগিব, অৰ্থাৎ এই বিন্দুৰ লগত এই বিন্দু। স্কেল পাত ভালকৈ পাতি পেলাই তোমালোকে এইদৰে সংযোগ কৰিবা। ইফালে এটা এৰো দিলে হ'ল আৰু যিকোনো এটা পইণ্ট দি পেলাই এ বি ইয়াতে চি বিন্দু দিব পাৰোঁ আৰু এই কোণটোৱে হৈছে 97 ডিগ্ৰী। লগতে লিখিবা therefore এংগেল চিন দিবা, কোণ চিন, আৰু যেহেতু বি বিন্দুত কোণ হৈছে বি মাজত থাকিব, এংগেল এ বি চি ইকুয়াল টু 97 ডিগ্ৰী। 6 নম্বৰ 130 ডিগ্ৰী। আমি প্ৰথমে এটা লাইন ড্ৰ কৰিব লাগিব। লাইনটোৰ যিকোনো এটা বিন্দুত কোণ আঁকিব পাৰোঁ। মই এতিয়া এইটো বিন্দুত কোণ আঁকিম, সেইকাৰণে মই ইফালে এটা এৰো চিন দি দিলোঁ আৰু ইয়াৰ যিকোনো নাম দিব পাৰোঁ। মই এইটো এম আৰু এইটো এন বুলি দিলোঁ। প্ৰথমে আমি এই লাইনটোৰ লগত কোণমাঞ্জনৰ এইটো লাইন আৰু যি বিন্দুত কোণ আঁকিম সেই বিন্দুটোৰ লগত এই বিন্দুটো মিলাব লাগিব। এতিয়া আমি চাব লাগিব কোণৰ জোখ আমি এনেকৈ ল'ম না এনেকৈ ল'ম। তাৰ কাৰণে আমি চাব লাগিব যি বিন্দুত কোণ আঁকিম তাৰ কোনফালে লাইনটো আছে। চাই লোৱা আমি এইটো বিন্দুত কোণ আঁকিম আৰু লাইনটো এইটো সাইডে দি আছে, গতিকে আমি কোণৰ জোখ ইফালে ল'ব লাগিব। অৰ্থাৎ এইটো সাইডে দি বাঢ়ি বাঢ়ি গৈ থকা, এইটো সাইডে দি বাঢ়ি বাঢ়ি গৈ থকা তলৰটো আছে, কাৰণ ওপৰটো কমি কমি গৈ থকা। তলৰটো যদি বাঢ়ি বাঢ়ি গৈ থকা চাওঁ 0 10 20 30 এনেকৈ যদি আমি চাওঁ, চাই লোৱা 130 হৈছে এইটো। এই লাইনটো হৈছে 130 লাইন। আমি এনেকৈ ঠিক ইয়াতে আমি এটা বিন্দু দিব লাগিব। তাৰপিছত এই বিন্দু দুটা সংযোগ কৰিব লাগিব। স্কেল পাত ভালকৈ পাতি পেলাই এই বিন্দু দুটা সংযোগ কৰি দিবা। তাৰপিছত লাইন হৈ যাব। ইয়াতে এটা কাট চিন দি এইফালে এটা কোণৰ চিন দি পেলাই আমি এইটো 130 ডিগ্ৰী বুলি লিখিব লাগিব। ইয়াৰ পিছত আমি লিখিম therefore এংগেল চিন দিবা আৰু কোণ য'ত হৈছে তাত এম নাম আছে, আমি ইয়াতে এটা নাম দি দিওঁ, এইটো অ বুলি দি দিওঁ। যেহেতু কোণ য'ত তৈয়াৰ হৈছে তাত নামটো এম আছে, আমি এম মাজত ৰাখিব লাগিব। আমি এনেকৈ লিখিব পাৰোঁ অ এম এন ইকুয়াল টু 130 ডিগ্ৰী। 7 নম্বৰ 160 ডিগ্ৰী। আমি প্ৰথমে এটা লাইন ড্ৰ কৰিব লাগিব। আমি এনেকৈ এটা লাইন ড্ৰ কৰিলোঁ। এই লাইনটোৰ যিকোনো এটা প্ৰান্তত আমি এংগেল আঁকিব পাৰোঁ। আমি ইয়াতে এংগেলটো আঁকিম, সেইকাৰণে মই ইফালে এটা কাট চিন দিলোঁ আৰু যিকোনো নাম দিব পাৰোঁ। সাপোজ এইটো এ, এইটো বি বুলি দিলোঁ। তাৰপিছত এই লাইনটোৰ লগত কোণমাঞ্জনৰ এইটো লাইন মিলাব লাগিব আৰু য'ত কোণ আঁকিম অৰ্থাৎ ইয়াতে কোণমাঞ্জনৰ এই বিন্দুটো মিলাব লাগিব। তোমালোকে এইদৰে পিছত এইটো
একদম এক্সাক্টলি মিলাই ল'বা। মনত ৰাখিবা এইটো মিলালে কিন্তু নহ'ব। যদি তোমালোকে এই লাইনটোৰ লগত এই ঠাইটো মিলোৱা সেইটো ভুল হ'ব। কোণ মাঞ্জনৰ এই কলা লাইনটোৰ লগতেই মিলাব লাগিব। এতিয়া চোৱা 160 ডিগ্ৰী কোণ মাঞ্জনত ইয়াতেও আছে, এইখিনিতো আছে। আমি কোনটো ল'ম? আমি এতিয়া চাব লাগিব য'ত কোণ আঁকিম তাৰ কোনফালে লাইনটো আছে। লাইনটো ইফালে আছে, গতিকে আমি জোখটো এইটো সাইডৰ পৰা বাঢ়ি বাঢ়ি গৈ থকা জোখ ল'ব লাগিব। এইটো সাইডৰ পৰা বাঢ়ি বাঢ়ি গৈ থকা জোখ তলৰ ফালে আছে 0, 10, 20, 30, 40, 50 অৰ্থাৎ এনেকৈ চাব লাগিব। আৰু চাব লাগিব 160 লৈকে ক'ত গৈছে। 160 লাইন এইটো, গতিকে এইটো সিধা ইয়াতে যাব আৰু আমি ইয়াতে এটা বিন্দু দিব লাগিব। তাৰপিছত এই বিন্দুৰ লগত বি বিন্দু সংযোগ কৰিব লাগিব। স্কেলটো ভালকৈ পাতি লৈ বি বিন্দুৰ লগত আমি প্ৰয়োজনীয় বিন্দুটো সংযোগ কৰিলোঁ। ইয়াতে এটা কাট চিন দি দিম আৰু ইয়াতে যিকোনো এটা চিন দি পেলাই এ বি ইয়াতে চি বুলি লিখিলোঁ। এই যে কোণটো তৈয়াৰ হ'ল এইটো হৈছে 160 ডিগ্ৰী। তাৰপিছত তলত লিখিবা দেয়াৰ ফৰ কোণ চিন দিবা। কোণটো য'ত হৈছে তাতে বি বিন্দু আছে, বি মাজত থাকিব। তোমালোকে চি বি এ লিখিব পাৰা বা এ বি চিও লিখিব পাৰা। মই চি বি এ বুলি লিখিলোঁ। চি বি এ ইকুয়াল টু 160 ডিগ্ৰী। কোৱেশ্চন নম্বৰ 2, ড্ৰ এন এংগেল অফ এনি মেজাৰ। ইয়াৰ অৰ্থ যিকোনো জোখৰ এটা কোণ বা এংগেল অংকন কৰা। ইউজিং স্কেল এণ্ড কম্পাছ কনষ্ট্ৰাক্ট এন এংগেল ইকুয়াল টু ইট। আৰু স্কেল আৰু কম্পাছ ব্যৱহাৰ কৰি পেলাই সেই কোণটোৰ সমান এটা কোণ অংকন কৰা। অৰ্থাৎ ইয়াতে কৈছে যিকোনো জোখৰ এটা কোণ অংকন কৰা আৰু সেই কোণটোৰ সমান আৰু এটা কোণ অংকন কৰিবা, কিন্তু স্কেল আৰু কম্পাছ ব্যৱহাৰ কৰি যিটো সেই কোণটোৰ এক্সাক্টলি সমান হ'ব। যেহেতু কোৱেশ্চন নম্বৰ 2ত কৈ দিয়া হৈছে যিকোনো জোখৰ এটা কোণ আঁকিব লাগিব, তো মই যিকোনো জোখৰ এটা প্ৰথমে কোণ আঁকিলোঁ। তো এইটো যিকোনো জোখৰ এটা কোণ, মই তাৰ কিবা এটা নাম দি দিওঁ। সাপোজ এইটো এ বি আৰু এইটো চি। তাৰপিছত কৈছে স্কেল আৰু কম্পাছ ব্যৱহাৰ কৰি এই কোণটোৰ সমান আৰু এটা কোণ আঁকিব লাগিব, বা ক'ব পাৰি এই কোণটোক আমি কপি কৰিব লাগিব, কিন্তু স্কেল আৰু কম্পাছ ব্যৱহাৰ কৰি পেলাই। এতিয়া তোমালোকে ষ্টেপবিলাক মনত ৰাখিবা কেনেকৈ এটা কোণৰ সমান আৰু এটা কোণ আঁকিব পাৰি। তাৰ কাৰণে আমি প্ৰথমে এটা লাইন আঁকিব লাগিব। মই এইদৰে এটা লাইন আঁকিলোঁ। এই লাইনটোৰ ইফালে এটা এৰো চিন দিলোঁ, নাম মই পিছত দিম। এতিয়া তোমালোকে ষ্টেপবিলাক ভালকৈ মনত ৰাখিবা। আমি প্ৰথমে এই বি বিন্দুক কম্পাছটো পাতিব লাগিব, অৰ্থাৎ বি বিন্দুক কেন্দ্ৰ কৰিব লাগিব। মই ইয়াতে বি বিন্দুক কেন্দ্ৰ কৰিলোঁ। ইয়াৰ পিছত যিকোনো জোখ ল'ব লাগিব, যিকোনো জোখৰ ৰেডিয়াছ ল'ব পাৰা। এইটো ৰেডিয়াছ বুলি কোৱা হয়। যিকোনো মই এইখিনিমান ল'লোঁ, তোমালোকে ইয়াতকৈ কমো ল'ব পাৰা আৰু অলপ বেছিকৈ লৈলোঁ। তোমালোকে ইয়াতকৈ কমো ল'ব পাৰা, বেছিও ল'ব পাৰা। তাৰপিছত এনেকৈ এটা আৰ্ক ড্ৰ কৰিবা, এনেকৈ এটা আৰ্ক। তাৰপিছত এই আৰ্কটো বা এই জোখটো চেঞ্জ নকৰাকৈ এতিয়া আমি ইয়াতে কম্পাছটো পাতিম। পাতি পেলাই একে ধৰণৰ এটা আৰ্ক এনেকৈ অংকন কৰিবা। এই আৰ্কটো অংকন হোৱাৰ পিছত এতিয়া আমি আকৌ ইয়াতে আমি যাম। এতিয়া আমি এই জোখটো ল'ব লাগিব, অৰ্থাৎ এই বিন্দুটো আৰু এই বিন্দুটোৰ মাজৰ দূৰত্বটো ল'ব লাগিব কিমান হয়। আৰু এই দূৰত্বটো আমি কম্পাছ দিয়ে ল'ম। যেনে চাই লোৱা এই দূৰত্বটো কেনেকৈ ল'ম। এই বিন্দুটোত মই কম্পাছটো পাতি ল'ম। তাৰপিছত এই বিন্দুটো য'ত হয় মই কম্পাছটো চাই ল'ম। কম্পাছটো এনেকৈ তোমালোকে মিলাই ল'বা। তো জোখটো আমি পাই গ'লোঁ। এই জোখ লৈ পেলাই এতিয়া আমি এই লাইনটোৰ এই বিন্দুটোত কম্পাছটো বহাই পেলাই কম্পাছটো এনেকৈ ঘূৰাই দিম, অৰ্থাৎ আৰ্ক ড্ৰ কৰিম। য'ত এই আৰ্কটোৱে আগৰ আৰ্কক কাটিছে সেই কটা বিন্দুৰ লগত আকৌ এইটো সংযোগ কৰি দিব লাগিব। যদি আমি এই বিন্দুটোৰ লগত আৰ্ক দুটাই কটা কটি কৰা বিন্দুটো সংযোগ কৰোঁ, লাইনটো আমাৰ এই ধৰণে যাব। তোমালোকে এইখিনি পেঞ্চিল দি কৰিবা। তাৰপিছত এনেকৈ এটা কাট চিন দিবা, ইয়াতে এটা পইণ্ট দিবা আৰু যিকোনো নাম দিব পাৰা। মই ইয়াতে পি কিউ আৰ বুলি দিলোঁ। তোমালোকে চোৱা এই কোণটোক আমি ইয়াতে একচুৱেলি কপি কৰিছোঁ। এনেদৰে তোমালোকে এটা কোণৰ সমান আনটো কোণ আঁকিব পাৰিবা স্কেল আৰু কম্পাছৰ সহায়ত। কোৱেশ্চন নম্বৰ 3, ড্ৰ এন এংগেল এণ্ড কনষ্ট্ৰাক্ট দ্য বাইচেক্টৰ অফ দ্য এংগেল। ইয়াৰ অৰ্থ এটা এংগেল বা কোণ অংকন কৰা আৰু সেই কোণটোৰ বাইচেক্টৰ বা সমদ্বিখণ্ডক অংকন কৰা।
আমি প্ৰথমে এটা কোণ আঁকিব লাগিব আৰু এই প্ৰশ্নটোত কোণৰ যোগ দিয়া নাই, গতিকে যিকোনো কোণ আঁকিলেই হ'ল। মই এই ধৰণৰ এটা কোণ আঁকিলোঁ, ইয়াতে এটা কাৰ্চিন, ইয়াতে এটা কাৰ্চিন, আৰু কোণটোৰ কিবা এটা নাম দিয়া হওক, সাপোজ এইটো এ, বি আৰু ইয়াতে দিলোঁ চি। এই কোণটোৰ বাইসেক্টৰ আঁকিব লাগিব। বাইসেক্টৰ আঁকাৰ ষ্টেপবিলাক তোমালোকে এতিয়া চাই লোৱা। আমি প্ৰথমে কম্পাছটো এই বি বিন্দুত কেন্দ্ৰ কৰিব লাগিব। বি বিন্দুত যদি আমি কম্পাছটো চেণ্টাৰ কৰোঁ এনেকৈ হ'ব। তাৰপিছত তোমালোকে যিকোনো দৈৰ্ঘ্যৰ এটা ৰেডিয়াছ ল'বা। এইটো ইমান, মই তাতকৈ অলপ বেছি লৈলোঁ, ৰেডিয়াছটো মই ইমান ল'লোঁ। তাৰপিছত এই ৰেডিয়াছ লৈ এটা আৰ্ক বা বৃত্তচাপ আঁকিব লাগিব, এনেধৰণৰ আৰ্ক বা বৃত্তচাপ। এতিয়া এই বৃত্তচাপ দুটাই এই লাইনৰ দুটা বাহু দুটাক এই দুটা বিন্দুত কাটিছে। এতিয়া এই কম্পাছটো এতিয়া আমি এবাৰ ইয়াক কেন্দ্ৰ কৰিম, আকৌ এবাৰ ইয়াতে কেন্দ্ৰ কৰিম, আৰু কেন্দ্ৰ কৰি যোগটো ল'ম ইয়াৰ আধাতকৈ বেছি। আধা কিমান হ'ব চাই লওঁ, আধা ইমান হ'ব, তাতকৈ অলপ বেছি, অৰ্থাৎ ইমানমান ল'লোঁ। লৈ পেলাই ইফালে এটা বৃত্তচাপ জোখৰ সলনি নকৰাকৈ ইয়াত কেন্দ্ৰ কৰি আৰু এটা বৃত্তচাপ। এই দুটা বৃত্তচাপে য'ত কাটিছে সেই বিন্দুটোৰ লগত বি বিন্দু সংযোগ কৰিব লাগিব। বি বিন্দুৰ লগত বৃত্তচাপ দুটা কটাকটি কৰা বিন্দু সংযোগ কৰি অলপমান বঢ়াই দিয়া হ'ল, আৰু ইয়াতে এটা কাৰ্চিন দিয়া হ'ল। লগতে ইয়াৰ এটা নাম দি দিওঁ, এইটো ডি। এই এ বি চি কোণৰ বি ডি হ'ল এটা বাইসেক্টৰ। আমি লিখিম দেয়াৰফৰ বি ডি ইজ দ্য বাইসেক্টৰ অফ এংগেল এ বি চি। এই ডাঙৰ কোণটোৰ নাম এ বি চি, বি মাজত ৰাখিব লাগিব। এই এ বি চি কোণৰ এটা বাইসেক্টৰ বা সমদ্বিখণ্ডক হ'ল বি ডি। এতিয়া এই ডাঙৰ কোণ এ বি চিৰ বি ডি এটা বাইসেক্টৰ হয়। এতিয়া বাইসেক্টৰৰ অৰ্থ অলপ ভালদৰে জানিব চেষ্টা কৰা। প্ৰথমে আমি জানিলোঁ বাইসেক্ট। বাইসেক্ট মানে সমান দুই ভাগ কৰা, আৰু বাইসেক্টৰৰ অৰ্থ যোনে সমানে দুই ভাগ কৰে। যেহেতু বি ডি ৰশ্মিটোৱে এই ডাঙৰ কোণটোক সমান দুটা ভাগত ভাগ কৰে, সেইকাৰণে বি ডিক বাইসেক্টৰ বুলি কোৱা হয়। ইয়াতে বি ডি ৰেখাখণ্ডটোৱে এই ডাঙৰ কোণটোক সমান দুটা ভাগত ভাগ কৰে, সেইকাৰণে বি ডিক ইয়াতে বাইসেক্টৰ বুলি কোৱা হয়। বাইসেক্ট মানে সমান দুই ভাগ কৰা, আৰু যিয়ে বাইসেক্ট কৰে তাক বাইসেক্টৰ বুলি কোৱা হয়। বি ডি ডাঙৰ কোণটোক দুই ভাগ কৰে, সেইকাৰণে বি ডিক বাইসেক্টৰ বুলি কোৱা হয়। বাইসেক্টৰৰ অসমীয়া অৰ্থ হৈছে সমদ্বিখণ্ডক। সমদ্বিখণ্ডক মানে সমান দুই খণ্ড। এই ডাঙৰ কোণটোক দুটা সমান খণ্ডত কোনে ভাগ কৰিছে? বি ডিয়ে, সেইকাৰণে বি ডিক বাইসেক্টৰ বা সমদ্বিখণ্ডক বুলি কোৱা হয়। কোৱেশ্চন নম্বৰ 4, ড্ৰ এ 70 ডিগ্ৰী এংগেল উইথ দ্য প্ৰটেক্টৰ। ইয়াৰ অৰ্থ প্ৰটেক্টৰ বা কোণমাঞ্জনৰ সহায়ত 70 ডিগ্ৰী কোণ অংকন কৰা। নাও বাইসেক্ট দ্য এংগেল উইথ এ কম্পাছ। এতিয়া সেই কোণটোক বাইসেক্ট কৰা বা সমান দুটা ভাগত ভাগ কৰা কম্পাছৰ সহায়ত, অৰ্থাৎ 70 ডিগ্ৰী কোণ আঁকিব লাগিব কোণমাঞ্জনৰ সহায়ত, আৰু কম্পাছৰ সহায়ত তাক সমান দুটা ভাগত ভাগ কৰিব লাগিব। প্ৰটেক্টৰ বা কোণমাঞ্জনৰ সহায়ত 70 ডিগ্ৰী কোণ আঁকিব লাগিব। সেইকাৰণে আমি প্ৰথমে এটা লাইন আঁকিব লাগিব, আৰু এই লাইনটোৰ কোণ এই বিন্দুটোতো আঁকিব পাৰোঁ, এইটোতো আঁকিব পাৰোঁ। মই ইয়াতে আঁকিম, সেইকাৰণে ইফালে এটা এৰ'চিন দিলোঁ, আৰু ইয়াতে মই এ নাম দিলোঁ, এই বিন্দুটোৰ নাম বি বুলি দিলোঁ। তাৰপিছত এই লাইনটোৰ লগত কোণমাঞ্জনৰ এই লাইনটো মিলাব লাগিব, আৰু এই বিন্দুটোত যিহেতু কোণ অংকন কৰা হ'ব, গতিকে এই বিন্দুটোৰ লগত এই বিন্দুটো মিলাব লাগিব। তোমালোকে এইদৰে মিলাবা, চাই লোৱা, এনেকৈ মিলাবা। লাইনটোৰ লগত কোণমাঞ্জনৰ এই লাইনটো সম্পূৰ্ণৰূপে মিলি গৈছে, আৰু এই বিন্দুটো এৰ ওপৰত আছে। তোমালোকে কোণমাঞ্জনো চোৱা, 70 ডিগ্ৰী কোণমাঞ্জনো দুটা আছে। ইয়াতেও 70 ডিগ্ৰী আছে, আৰু ইফালেও 70 ডিগ্ৰী আছে। তেতিয়াহ'লে কোনটো হ'ব? সেইকাৰণে তোমালোকে চাব লাগিব, আমি য'ত কোণ আঁকিম, অৰ্থাৎ এই বিন্দুটোৰ কোনফালে লাইনটো আছে। লাইনটো এইটো ছাইডত আছে, গতিকে আমি কোণমাঞ্জনৰ ইফালৰ, অৰ্থাৎ এনেকৈ বাঢ়ি বাঢ়ি থকা কোণ ল'ব লাগিব। এনেকৈ বাঢ়ি বাঢ়ি গৈ থকা কোণ কি আছে? 0, 10, 20, 30। ওপৰৰ ফালে চোৱা, এইটো কমি কমি গৈ থকা কোণ। আমি কমি কমি নহয়, বাঢ়ি বাঢ়ি গৈ থকা কোণ ল'ব লাগিব।
এতিয়া বাঢ়ি বাঢ়ি গৈ থকা যদি কোণ লওঁ এইটো 0 10 20 30 40 50 60 70 এই 70 যেটো লাইন ইফালে এনেকে সিধা গৈছে আৰু ইয়াতে এটা চিন দি লওঁ তাৰ পিছত এই বিন্দুৰ লগত এই বিন্দু সংযোগ কৰিব লাগিব স্কেলটো ভালকে পাতি লৈ আমি এই বিন্দুৰ লগত 70 ডিগ্ৰীৰ যে বিন্দুটো আছে আমি সংযোগ কৰিব লাগিব ইয়াতে এটা এৰো চিন দিবা তাৰ পিছত ইয়াতে এটা চিন দি আমি এ বি এটো সি বুলি নাম দি দিম এই কোণটোৱে 70 ডিগ্ৰী কোণ তাৰ পিছত কৈছে এই কোণটোক বাইসেক্ট কৰিব লাগিব অৰ্থাৎ সমানে দুটা ভাগত ভাগ কৰিব লাগিব সমান দুটা ভাগত ভাগ কৰিবৰ কাৰণে আমি কম্পাসটো এই বিন্দুত পাতিব লাগিব অৰ্থাৎ এই বিন্দুক সেন্টাৰ কৰিব লাগিব তাৰ পিছত যিকোনো দৈৰ্ঘ্যৰ এটা ৰেডিয়াস ল'ব লাগিব মই ইমান ললো বা ইয়াতকৈ অলপ বেছিও ল'ব পাৰো তাৰ পিছত এটা আৰ্ক আঁকিব লাগিব বা বৃত্তচাপ আঁকিব লাগিব এই বৃত্তচাপটোৱে এই কোণৰ বাহু দুটাক দুটা বিন্দুত কাটিছে এতিয়া এই দুটা বিন্দু কেন্দ্ৰ কৰি আৰু দুটা বৃত্তচাপ আঁকিব লাগিব এই দুটা বিন্দুত কেন্দ্ৰ কৰি যে বৃত্তচাপ আঁকিম তাৰ কাৰণে ব্যাসাৰ্ধ কি হ'ব মই তোমালোকে মনত ৰাখিবা আধা হ'ব এটো আধাতকৈ আমি অলপ বেছি ল'ব লাগিব ইমান মান ললে হ'ব কিন্তু তাতকৈ বেছি ললেও কম নাই অলপ কম ললেও একো প্ৰবলেম নহয় তাৰ পিছত আমি এনেকৈ এটা আৰ্ক আঁকিব লাগিব আৰু ইয়াত কেন্দ্ৰ কৰিও একে ব্যাসাৰ্ধ লৈ পেলাই আৰু এটা আৰ্ক আঁকিব লাগিব দুটা আৰ্কে এইটো বিন্দুত কটাকটি কৰিছে এতিয়া এই বিন্দুটোৰ লগত এ সংযোগ কৰি বঢ়াই দিব লাগিব এই বিন্দুৰ লগত বৃত্তচাপ দুটাই কটাকটি কৰা বিন্দু সংযোগ কৰি অলপ বঢ়াই দিয়া হল আৰু ইয়াতে এৰো চিন যিকোনো এটা নাম দিলে হল এ বি সি এটো ডি বুলি দি দিব পাৰো ইয়াতে এ ডি এ এই কোণটোক সমানে দুটা ভাগত ভাগ কৰিছে এই দুটা কোণ সমান হৈছে না নাই মই ডিভাইডাৰ দি যোগ দি চাব পাৰো চাই লোৱা ডিভাইডাৰ দি যোগ দি এইটো কোণ আৰু এইটো কোণ ঠিক একে সমান তো এই ডাঙৰ কোণটোক এ ডি এ বাইসেক্ট কৰে আমি এতিয়া লিখি দিব পাৰো therefore AD bisect angle CAB বাইসেক্ট কৰাৰ ফলত দুটা এংগেল ইকুয়াল হৈছে আমি সেই দুটা এংগেল লিখি দিও এংগেল CAD ইকুয়াল টু এংগেল DAB মনত ৰাখিবা যেটো কোণ লিখিবা সেই কোণটোত যি বিন্দুটো আছে তাৰ যেটো নাম এটো মাজত থাকিব যেনেকৈ এই ডাঙৰ কোণটোৰ নাম CAB এ মাজত থাকিব আৰু এই সৰু কোণটোৰ নাম CAD এইটো আৰু এই সৰু কোণটোৰ নাম DAB এই প্ৰশ্নটো 70 ডিগ্ৰী কোণ আঁকিব দিছে এই ডাঙৰ কোণটো 70 ডিগ্ৰী কোণ আৰু ইয়াক বাইসেক্ট কৰিব দিছে বাইসেক্ট কৰা হৈছে এইখিনি তোমালোকে লিখিলেও হ'ব নেলিখিলেও হ'ব কোৱেশ্চন নম্বৰ 5 উইদাউট ইউজিং প্ৰটেক্টৰ কনস্ট্ৰাক্ট এন এংগেল অফ ইচ মেজাৰ গিভেন বিলো ইয়াৰ অৰ্থ প্ৰটেক্টৰ বা কোণমানজন ব্যৱহাৰ নকৰাকৈ তলত দিয়া প্ৰতিটো কোণ অঙ্কন কৰা 5 ৰ 1 নম্বৰ 60 ডিগ্ৰী কোণ আমি ইয়াতে স্কেল আৰু কম্পাস ব্যৱহাৰ কৰাকে কোণ অঙ্কন কৰিম প্ৰটেক্টৰ বা কোণমানজন ব্যৱহাৰ নকৰো 60 ডিগ্ৰী কোণ আঁকিবৰ কাৰণে আমি প্ৰথমে এটা লাইন ড্ৰ কৰিব লাগিব ইফালে এটা এৰো দিবা আৰু আমি কোণ অঙ্কন কৰিম ইয়াতে যিকোনো নাম দিব পাৰা এ ইয়াতে মই বি বুলি দিলো তাৰ পিছত এই বিন্দুত কম্পাসটো সেন্টাৰ কৰিব লাগিব আৰু যিকোনো ৰেডিয়াস ল'ব পাৰিবা ইয়াতকৈ কম ল'ব পাৰা বেছি ল'ব পাৰা মনত ৰাখিবা একদম কম ল'ব নালাগে বেছি ল'ব নালাগে মই এইখিনি মান যোগ ললো ইয়াৰ পিছত এটা আৰ্ক ড্ৰ কৰিবা আৰ্ক বা বৃত্তচাপ এনেকৈ ড্ৰ কৰিবা এই যেটো যোগ লোৱা হ'ব এটো কিন্তু আৰু চেঞ্জ নকৰিবা নকৰাকে এই আৰ্কটোৱে লাইন সেগমেন্টটো য'ত কাটিছে এতিয়া কম্পাসটো আমি তাত বহাব লাগিব বহাই এনেকৈ কাটি দিব লাগিব য'ত কাটিছে সেই বিন্দুটোৰ লগত এ সংযোগ কৰিলে 60 ডিগ্ৰী পাই যাম আৰ্ক দুটাই কটাকটি কৰা বিন্দু আৰু এৰ লগত এটো সংযোগ কৰি বঢ়াই দিয়া হল এইটোৱে 60 ডিগ্ৰী মই ইয়াতে এটা নাম দি দিও সি স্কেল আৰু কম্পাস দি মই কোণ আঁকিলো এইটো 60 ডিগ্ৰী হৈছে না নাই মই প্ৰটেক্টৰ দি চাব পাৰো তোমালোকে চাই লোৱা প্ৰটেক্টৰ দি চাও এক্স্যাক্টলি 60 ডিগ্ৰী হৈছে 2 নম্বৰ 30 ডিগ্ৰী আমি প্ৰথমে এটা লাইন ড্ৰ কৰো ইয়াতে এটা এৰো দিম এতিয়াও মই কোণ ইয়াতে আঁকিম ইয়াতে মই নাম দি দিও এ এটো বি তাৰ পিছত কম্পাস লৈ পেলাই কম্পাসটো এই বিন্দুত সেন্টাৰ কৰিব লাগিব সেন্টাৰ কৰি যিকোনো ৰেডিয়াস ল'ব পাৰা মই ইমানে ৰেডিয়াস ললো লৈ পেলাই এনেকৈ এটা আৰ্ক আঁকিব লাগিব তাৰ পিছত
যি ৰেডিয়াছ ল'বা সেইটো আৰু চেঞ্জ কৰিব নালাগে নকৰাকৈ এই আৰ্কটোৱে ইয়াতে য'ত কাটিছে কম্পাছটো ইয়াতে পাতি এতিয়া এই আৰ্কটোক কাটিব লাগিব য'ত কাটিছে গমে পাইছা যে অলপ আগতে কৰিছোঁ এইটো 60 ডিগ্ৰী হ'ব এতিয়া এর লগত এইটো জয়েন কৰিলে কিন্তু আমি 60 ডিগ্ৰী পাম স্কেলটো ভালকৈ পাতি তোমালোকে পেন্সিল দি এইটো জয়েন কৰি দিবা আঁকিব লাগিব 30 ডিগ্ৰী কিন্তু আমি আঁকিছোঁ 60 ডিগ্ৰী এতিয়া তোমালোকে জানা যে 60 ডিগ্ৰীক যদি আমি 2 দি হৰণ কৰোঁ আমি পাম 30 ডিগ্ৰী অৰ্থাৎ এই 60 ডিগ্ৰী এংগেলটো সমান দুটা ভাগত ভাগ কৰিব লাগিব অৰ্থাৎ বাইসেক্ট কৰিব লাগিব এই কোণটোক আমি কেনেকৈ বাইসেক্ট কৰিম এই আৰ্কটো আছেই এতিয়া আমি কম্পাছটো ইয়াতে আৰু ইয়াতে কেন্দ্ৰ কৰিব লাগিব কৰি ইয়াৰ আধাতকৈ বেছি এটা চাই লোৱা আধা ইমান হয় আমি আধাতকৈ বেছি যোগ ললো লৈ পেলাই ইফালে এটা আৰ্ক আঁকিলো আৰু ইয়াত কেন্দ্ৰ কৰি আৰু এটা আৰ্ক আঁকিলো দুটা আৰ্ক য'ত কাটিছে তাৰ লগত এ সংযোগ কৰিব লাগিব এই বিন্দুৰ লগত আৰ্ক দুটাই কটাকটি কৰা বিন্দুটো এনেকৈ সংযোগ কৰি অলপ এক্সটেন্ড কৰি দিয়া হ'ল আৰু ইয়াতে মই কিবা এটা নাম দিলো এইটো সি এইটো ডি বুলি দিলো এতিয়া এই গোটেই কোণটো আছিল 60 ডিগ্ৰী আৰু এইটো হৈছে তাৰ আধা অৰ্থাৎ এইটোও 30 ডিগ্ৰী হ'ব এইটোও 30 ডিগ্ৰী হ'ব কিন্তু আমি তলৰটো লিখিম তলত লিখিবা therefore angle a মাজত ৰাখিম DAB equal to 30 ডিগ্ৰী ওপৰৰ পাৰ্টটো কিন্তু 30 ডিগ্ৰী তোমালোকে যদি ওপৰৰ পাৰ্টটো লিখা তথাপি কাৰেক্ট হ'ব এতিয়া প্ৰটেক্টৰ দি যদি আমি যোগ চাও তোমালোকে চাই লোৱা এই 30 ডিগ্ৰী এখিনি এংগল 30 ডিগ্ৰী হৈছে 3 নম্বৰ 15 ডিগ্ৰী একে প্ৰকাৰে আমি প্ৰথমে এটা লাইন ড্ৰ কৰো ইফালে এটা এৰো দিয়া হ'ব আৰু কিবা এটা নাম মই এতিয়া নামটো চেঞ্জ কৰি দিও এটো পি এটো কিউ বুলি দিও এতিয়া কম্পাস লৈ পেলাই পিত কেন্দ্ৰ কৰি পেলাই যিকোনো ৰেডিয়াস মই ৰেডিয়াসটো এতিয়া ইমান মান ললো লৈ পেলাই এটা আৰ্ক ড্ৰ কৰা হ'ল এই আৰ্কটোৱে এই লাইনটো য'ত কাটিছে এতিয়া কম্পাসটো তাত সেন্টাৰ কৰিব লাগিব কৰি আৰ্কটো কাটি দিব লাগিব য'ত কাটিছে হিটো পি বিন্দুৰ লগত সংযোগ কৰিব লাগিব তেতিয়া হিটো 60 ডিগ্ৰী হ'ব স্কেলটো ভালকৈ পাতি আমি এই বিন্দু দুটা সংযোগ কৰিলো এইটো হল 60 ডিগ্ৰী এতিয়া এই 60 ডিগ্ৰীক আমি বাইসেক্ট কৰিম অৰ্থাৎ সমানে দুটা ভাগত ভাগ কৰিম তেতিয়া আমি 30 ডিগ্ৰী পাম এই কোণটো কেনেকৈ বাইসেক্ট কৰা হ'ব তাৰ কাৰণে আমি ইয়াতে আৰু ইয়াতে কম্পাসটো সেন্টাৰ কৰিব লাগিব ইয়াতে কম্পাসটো সেন্টাৰ কৰি আধাতকৈ বেছি আধা ইমান হ'ব তাতকৈ অলপ বেছি লৈ পেলাই এনেকৈ এটা আৰ্ক আঁকিব লাগিব আকৌ এই বিন্দুটো কেন্দ্ৰ কৰি একে ৰেডিয়াস লৈ আৰু এটা আৰ্ক আঁকিব লাগিব দুটা আৰ্ক য'ত ইন্টাৰসেক্ট কৰিলে পিৰ লগত সংযোগ কৰিব লাগিব সংযোগ কৰিলে আমি এনে ধৰণৰ এটা ৰশ্মি পাম তো এই ডাঙৰ কোণটো হৈছে 60 ডিগ্ৰী আৰু এই ৰশ্মিটোৱে ইয়াক দুটা সমান ভাগত ভাগ কৰিছে তেতিয়ালে এইটো 30 হ'ব এইটো 30 হ'ব আমাৰ লাগিব 15 এই 30 ৰ আধা 15 যেনে তোমালোকে চাই লোৱা আমি 60 ক যদি দুই ভাগ কৰো আমি পাও 30 ডিগ্ৰী আকৌ 30 ক যদি আমি দুই ভাগ কৰো আমি পাম 15 ডিগ্ৰী যেহেতু এইটো 30 এইটো 30 এটা এই 30 ডিগ্ৰী আমি আকৌ দুটা ভাগ কৰিম অৰ্থাৎ ইফালে এটা বাইসেক্টৰ অঙ্কন কৰিম এই কোণটোক দুটা সমান ভাগত ভাগ কৰিবৰ কাৰণে আমি কম্পাসটো এবাৰ ইয়াত সেন্টাৰ কৰিব লাগিব আকৌ এবাৰ ইয়াত সেন্টাৰ কৰিব লাগিব আৰু তাৰ কাৰণে আমি ৰেডিয়াস ল'ব লাগিব আধাতকৈ বেছি অৰ্থাৎ ইমান মান ললো ইফালে এটা আৰ্ক ড্ৰ কৰিলো আকৌ ইয়াতে সেন্টাৰ কৰি পেলাই আৰু এটা আৰ্ক ড্ৰ কৰা হ'ল এই দুটা আৰ্ক য'ত কাটিছে পিৰ লগত সংযোগ কৰিব লাগিব স্কেলটো ভালকৈ পাতি এনেকৈ আমি পি বিন্দুৰ লগত এই আৰ্ক দুটা কটাকটি কৰা বিন্দুটো সংযোগ কৰি অলপ বঢ়াই দিয়া হ'ল ইয়াতে কিবা এটা নাম দি দিও আৰ এই কোণটো হ'ব 15 ডিগ্ৰী এইটো 15 ডিগ্ৰী আৰু লিখিবা therefore angle RPQ angle RPQ equal to 15 ডিগ্ৰী যেহেতু এই কোণটোৰ য'ত তৈয়াৰ হৈছে তাত পি আছে পি মাজত থাকিব আৰু এটা সাইডত আৰ থাকিব আনটো সাইডত কিউ থাকিব কিউ ইফালে আৰ ইয়াতেও লিখিব পাৰা RPQ 15 ডিগ্ৰী তো এটো কেনেকৈ কৰা হৈছে আমি প্ৰথমে 60 ডিগ্ৰী আঁকিলো
তাক দুটা ভাগত ভাগ কৰিলোঁ, তেতিয়া 30 ডিগ্ৰী 30 ডিগ্ৰী পালোঁ। এই এটা 30 ডিগ্ৰী আমি আকৌ দুটা ভাগ কৰিলোঁ, তেতিয়া 15 ডিগ্ৰী 15 ডিগ্ৰী পালোঁ। 4 নম্বৰ 90 ডিগ্ৰী। আমি প্ৰথমে এটা লাইন আঁকি লওঁ, ইয়াতে এটা এৰো চিন দিলে হ'ল, কিবা এটা নাম দি দিওঁ, সাপোজ এইটো এম, এইটো হৈছে এন। এতিয়া মই এংগেলটো এম বিন্দুত অংকন কৰিম। একেদৰে আমি এম বিন্দুত কম্পাছটো প্লেচ কৰিব লাগিব, অৰ্থাৎ চেণ্টাৰ কৰিব লাগিব। আৰু যিকোনো ৰেডিয়াছ তোমালোক মই ইমানমান ল'লোঁ, ৰেডিয়াছ লৈ এটা আৰ্ক আঁকিব লাগিব। আৰ্কটো অলপ বেছি দীঘল আঁকি দিবা, এনেকৈ মই ইমানমান আঁকি দিবা। তাৰপিছত এই জোখটো পৰিৱৰ্তন নকৰাকৈ আৰ্কটোৱে লাইনডালক য'ত ইণ্টাৰচেক্ট কৰিছে তাতে কম্পাছটো চেণ্টাৰ কৰি এবাৰ কাটি দিবা। মনত ৰাখিবা, এবাৰ কাটিলে 60 ডিগ্ৰী হ'ব। এতিয়া য'ত কাটিছে কম্পাছটো আকৌ তাত প্লেচ কৰি পেলাই আকৌ এবাৰ কাটি দিব লাগিব। আকৌ এবাৰ কাটি দিলে আৰু এটা 60 হ'ব, 60 + 60 120 হ'ব। তাৰপিছত এই বিন্দুটো আৰু এই বিন্দুটোত কেন্দ্ৰ কৰি আৰু দুটা আৰ্ক আঁকিব লাগিব। এইটোত কেন্দ্ৰ কৰি এনেকৈ আৰু এই বিন্দুটোত কেন্দ্ৰ কৰি এনেকৈ, ইয়াতে এই দুটা আৰ্কে ইয়াতে কাটিলে। ইয়াতে ৰেডিয়াছটো আৰু চেঞ্জ কৰাৰ কোনো প্ৰয়োজন নাই, ইমানে ৰাখি দিবা। এতিয়া এই যে ফাইনেলি য'ত ইণ্টাৰচেক্ট কৰিছে সেই বিন্দুটোৰ লগত এম সংযোগ কৰিব লাগিব, আৰু সেইটোৱে 90 ডিগ্ৰী হ'ব। এম বিন্দুৰ লগত এই আৰ্ক দুটা ইণ্টাৰচেক্ট কৰা বিন্দুটো যদি আমি সংযোগ কৰোঁ, আমি এনেধৰণে এটা লাইন পাম। ইয়াতে এটা এৰো দি দিবা, ইয়াতে কিবা এটা নাম MNO দি দিব পাৰোঁ। এই কোণটো হৈছে 90 ডিগ্ৰী লিখি দিবা। দেয়াৰফৰ এংগেল OMN = 90 ডিগ্ৰী। এইটো 90 হৈছে নে নাই তোমালোকে প্ৰত্যেকটো দি চাব পাৰা, চাই লোৱা। মই প্ৰত্যেকটো দি চালোঁ, এইটো 90 ডিগ্ৰী হৈছে। 5 নম্বৰ 120 ডিগ্ৰী। এইটো আঁকিবৰ কাৰণে আমি প্ৰথমে এটা লাইন আঁকিব লাগিব। এইটো ইয়াতে এটা কাৰ্চিন দিওঁ, যিকোনো নাম তোমালোকে দিব পাৰা। মই আকৌ ইয়াতে A, এইটো B বুলি দিলোঁ। তাৰপিছত কম্পাছটো এত চেণ্টাৰ কৰিব লাগিব। তাৰ কাৰণে যিকোনো জোখ ল'ব পাৰা, মই ইমানমান জোখ ল'লোঁ। লৈ পেলাই এটা আৰ্ক আঁকিব লাগিব, যিটো আৰ্ক এই লাইনটোক ইণ্টাৰচেক্ট কৰিব, আৰু অলপমান আৰ্কটো অলপ ডাঙৰ কৰি দিব লাগিব। তাৰপিছত এই জোখটো পৰিৱৰ্তন নকৰাকৈ এই আৰ্কটোৱে লাইনটোত য'ত কাটিছে তাত কম্পাছটোক চেণ্টাৰ কৰি পেলাই এবাৰ আৰ্কটোত কাটি দিব লাগিব। এবাৰ কাটিলে 60 ডিগ্ৰী হ'ব। কম্পাছটো ইয়াতে কেন্দ্ৰ কৰি আকৌ এবাৰ কাটিব লাগিব। আকৌ কাটিলে আৰু এটা 60, তেতিয়াহ'লে 60 + 60 120 হ'ব। এই বিন্দুটোৰ লগত এই সংযোগ কৰিলে এইটো আমি 120 ডিগ্ৰী পাম। আমি যদি স্কেলটো পাতি পেঞ্চিল দি সংযোগ কৰোঁ, আমি এইটো এনেকুৱা পাম, আৰু এইটো হ'ব 120 ডিগ্ৰী। যদি আমি প্ৰত্যেকটো দি ইয়াৰ চাই লওঁ 120 হৈছে নে নাই, তোমালোকে চাই লোৱা, এইটো 120 ডিগ্ৰী হৈছে। মনত ৰাখিবা, আমি প্ৰথমে এই ধৰণে এটা আৰ্ক ড্ৰ কৰাৰ পিছত যদি এবাৰ কাটো 60, আকৌ এবাৰ কাটিলে আৰু এটা 60 + 60 120। যেনেকৈ এই কোণটো হৈছে 60 ডিগ্ৰী, আকৌ এইখিনিও হৈছে 60 ডিগ্ৰী। তো 60 আৰু 60 এই দুটা প্লাছ কৰিলে আমি পাওঁ 120 ডিগ্ৰী। সেইকাৰণে গোটেই কোণটো হৈছে 120 ডিগ্ৰী। AB, ইয়াতে মই এটা নাম দি দিওঁ C। তো এংগেল CAB = 120 ডিগ্ৰী। আৰু তোমালোকে এইবিলাক নিলিখিবা, মই বুজাৰ কাৰণে সুবিধাৰ কাৰণে লিখি দিছোঁ। 6 নম্বৰ 45 ডিগ্ৰী। এইটো একে পদ্ধতিত আমি প্ৰথমে এটা লাইন ড্ৰ কৰোঁ। ইয়াতে এটা এৰো চিন, কিবা এটা নাম দিব লাগিব। আকৌ এইটো A, এইটো B বুলি দিওঁ। তাৰপিছত কম্পাছটো আমি এত কেন্দ্ৰ কৰি যিকোনো এটা ৰেডিয়াছ, মই এইটো ইমানমান ল'লোঁ, ৰেডিয়াছ লৈ পেলাই এটা আৰ্ক ড্ৰ কৰোঁ। আৰ্কটো অলপ দীঘলকৈ ড্ৰ কৰিবা। তাৰপিছত ৰেডিয়াছৰ পৰিৱৰ্তন নকৰাকৈ কম্পাছটো ইয়াতে কেন্দ্ৰ কৰি এবাৰ কাটি দিব লাগিব। এবাৰ কাটিলে 60, এতিয়া ইয়াতে কেন্দ্ৰ কৰি আকৌ এবাৰ কাটি দিব লাগিব। 60 + 60 120। এতিয়া কম্পাছটো আমি আৰু পৰিৱৰ্তন নকৰাকৈ কম্পাছটো ইয়াতে কেন্দ্ৰ কৰি ওপৰৰ ফালে আৰু দুটা বৃত্তচাপ আঁকিম। এনেকৈ এটা বৃত্তচাপ,
ইয়াতে কেন্দ্ৰ কৰি আৰু এটা বৃত্তচাপ এতিয়া এই দুটা বৃত্তচাপ য'ত কাটিছে আমি এর লগত সংযোগ কৰিম তো এনেকৈ সংযোগ কৰিলে আমি পাম 90 ডিগ্ৰী তো এই কোণটো হল 90 ডিগ্ৰী কিন্তু আমাৰ লাগিব 45 ডিগ্ৰী তোমালোকে এইখিনি জানা যে 90 ডিগ্ৰী যদি আমি 2 দি হৰণ কৰো বা ডিভাইড কৰো আমি পাম 45 ডিগ্ৰী অৰ্থাৎ এই কোণটোক সমান দুটা ভাগত ভাগ কৰিব লাগিব তাৰ মানে এই কোণটোৰ বাইসেক্টৰ ফাইন কৰিব লাগিব বাইসেক্টৰ কেনেকৈ আঁকিব লাগে তোমালোকে জানা প্ৰথমে এনেকৈ এটা আৰ্ক আঁকিব লাগিব আৰু এই আৰ্কটো আছে এই আৰ্কটোৱে বাহু দুটাক য'ত ইন্টাৰসেক্ট কৰিছে তাত আমি কম্পাসটো সেন্টাৰ কৰিব লাগিব এনেকৈ কম্পাসটো ইয়াতে এবাৰ সেন্টাৰ কৰিব লাগিব আকৌ এবাৰ ইয়াতে সেন্টাৰ কৰিব লাগিব আৰু আধাতকৈ বেছি আধা ইমানমান হ'ব মই আধাতকৈ বেছি ইমানে ললো লৈ পেলাই ইফালে এটা আৰ্ক এটা কম্পাসটো ইয়াতে পুট কৰি পেলাই ৰেডিয়াস যি লোৱা হৈছে চেঞ্জ নকৰাকৈ আৰু এটা আৰ্ক অঙ্কন কৰা হ'ল এই দুটা আৰ্ক য'ত কাটিছে এর লগত সংযোগ কৰিলে হেতুৱে বাইসেক্টৰ হ'ব তো এনেকে এর লগত এই আৰ্ক দুটাই কটাকটি কৰা বিন্দুটো সংযোগ কৰি অলপ বঢ়াই দিলো এইটো হৈছে এই ডাঙৰ কোণটোৰ বাইসেক্টৰ কাৰণ এইটোৱে ডাঙৰ কোণটোক সমান দুটা ভাগত ভাগ কৰে ইয়াৰ কিবা এটা নাম দি দিও এ বি ইটো সি দি দিও এই কোণটো 45 ডিগ্ৰী হ'ব এইটো 45 ডিগ্ৰী গতিকে আমি এটা লিখিলে হল therefore angle CAB equal to 45 ডিগ্ৰী গতিকে 45 ডিগ্ৰী কোণটো আমি ডাইৰেক্ট নাপাও প্ৰথমে আমি 90 ডিগ্ৰী আঁকিব লাগিব 90 ডিগ্ৰী দুই ভাগ কৰিলে তাৰ এটা ভাগ 45 ডিগ্ৰী হ'ব ডিয়াৰ ষ্টুডেন্টস ভিডিওটো কেনেকৈ হৈছে কমেন্ট কৰি জনাবা লগতে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ